আপোনাৰ ড্ৰাইভিং লাইসেন্সৰ লগত মোবাইল নম্বৰ কেনেকৈ এড কৰিব বা লিংক কৰিব জানি লোৱা হওক প্ৰথমে ভিডিঅ' ডেসক্ৰিপচনত এটা লিংক দিয়া আছে সেই লিংকটো ক্লিক কৰি পেলাই এইটো ৱেবছাইটত আপুনি আহিব পাৰিব অথবা ইয়াৰ উপৰি আপুনি গুগলত ডাইৰেক্ট mynaComputers.in বুলি সাৰ্চ কৰি পেলাই এইটো ৱেবছাইটত আহিব পাৰিব তাৰপিছত আপুনি তললৈ স্ক্ৰল কৰি আহিব তললৈ স্ক্ৰল কৰি আহিলে এইটো অপচনটো আপুনি পাব তললৈ স্ক্ৰল কৰি আহিব আহি পেলাই আপুনি এইটো অপচনটো পাই যাব আৰু চাওক মোবাইল নম্বৰ লিংক উইথ ড্ৰাইভিং লাইসেন্স এই অপচনটো ক্লিক কৰি দিব এই অপচনটো ক্লিক কৰিলে এইটো পেজ খোল খাব ইয়াত আপুনি ড্ৰেগ এণ্ড ড্ৰপ ফাইল শ্বেয়াৰ আৰু ব্ৰাউজ ফাইল যিটো অপচন আছে ইয়াত আপুনি ক্লিক কৰি পেলাই আপোনাৰ ড্ৰাইভিং লাইসেন্সখন আৰু আপোনাৰ মোবাইল নম্বৰটো এখন কাগজত লিখি পেলাই ইয়াত আপলোড কৰি দিব ব্ৰাউজ ফাইলত ক্লিক কৰিছো কৰি পেলাই আপোনাৰ ড্ৰাইভিং লাইসেন্সখন আৰু আপোনাৰ মোবাইল নম্বৰটো এখন কাগজত লিখি পেলাই আপুনি বেলেগ বেলেগ কিয় জেপিজি দিব পাৰে বা পিডিএফ বনাই দিব পাৰে একেলগে ইয়াত আপলোড কৰি দিব আপোনাক ক্লিক কৰিছো আপোনাক ক্লিক কৰাৰ লগে লগে চাওক এড টু কাৰ্ট অপচনটো ক্লিক এক্টিভ হৈ গৈছে আপুনি এড টু কাৰ্ট কৰিব লাগিব বা আপুনি বাই ভিয়া WhatsApp ত ক্লিক কৰি পেলাই আমাৰ লগত WhatsApp যোগে কন্টাক্ট কৰিব পাৰিব মই এড টু কাৰ্ট কৰিছো এড টু কাৰ্ট কৰাৰ পিছত আপুনি ভিউ কাৰ্টত ক্লিক কৰিব ভিউ কাৰ্টত ক্লিক কৰিছো তাৰপিছত তললৈ আহিব আহি পেলাই চাওক শিপিংত এটো ফ্ৰী শিপিং বাই ডিফল্ট হৈ থাকে এটো এনেকৈ ৰাখিবলৈ দিব তাৰপিছত আপুনি প্ৰসিড টু চেকআউটত ক্লিক কৰিব প্ৰসিড টু চেকআউটত ক্লিক কৰাৰ পাছত আপুনি তললৈ আহিব আহি পেলাই চাওক বিলিং ডিটেইলছ বুলি লিখা আছে ইয়াত আপোনাৰ নামটো আপোনাৰ উপাধিটো ইয়াত লাষ্ট টাইমত আৰু আপোনাৰ সম্পূৰ্ণ ঠিকনাটো এই দুটা বক্সত আপোনাৰ টাউন বা সিটি বা ডিস্ট্ৰিক্টখনৰ নামটো ইয়াত আপোনাৰ ষ্টেটখন বাই ডিফল্ট আসাম হৈ থাকে আপুনি যদি বেলেগ ষ্টেটৰ পৰা এপ্লাই কৰিছে ইয়াৰ পৰা ষ্টেটৰ নামটো খলাই ল'ব পিন কোডটো ইয়াত দিব ফোন নম্বৰটো ইয়াত সঠিকভাৱে ইয়াত দিব ইমেইল এড্ৰেছ দিব দি পেলাই পে নাও ক্লিক কৰি পেলাই আপুনি পেমেন্টটো কৰি দিব পেমেন্টটো সাকসেসফুল হোৱাৰ পিছত আপুনি যিকিটা ফাইল আপলোড কৰিছে সেই ফাইলকিটা আমাৰ ওচৰলৈ আহি যাব আমি এদিনৰ ভিতৰতে আপোনাৰ ড্ৰাইভিং লাইসেন্সৰ লগত মোবাইল নম্বৰটো লিংক কৰি পেলাই আপোনাক দি দিম অতি সহজে এইদৰে আপুনি আপোনাৰ ড্ৰাইভিং লাইসেন্সৰ লগত মোবাইল নম্বৰটো লিংক কৰিব পাৰিব ইয়াৰ উপৰি এইটো পৰ্টেলৰ যোগেৰে আপুনি বিভিন্ন ধৰণৰ কামসমূহ অতি সহজে কৰি ল'ব পাৰিব ইয়াত চাওক বিভিন্ন ধৰণৰ অপচন আছে প্ৰথম যেটো পান কাৰ্ডৰ অপচন আছে ইয়াত আপুনি নতুন পান কাৰ্ড বনাব পাৰিব মাইনৰ পান কাৰ্ড বনাব পাৰিব পান কাৰ্ড শুধৰণি কৰিব পাৰিব অতি কম মূল্যতে ইয়াৰ উপৰি ফটোছ অপচনত গৈ পেলাই আপুনি আপোনাৰ ফটোসমূহ প্ৰিন্ট কৰি পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব উইদাউট ফ্ৰেম আৰু ফ্ৰেম দুইটাতে অপচন अवेलेबल আছে আপোনাৰ পিভিসি কাৰ্ডসমূহ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স পান কাৰ্ড যিমানবিলাক আপোনাৰ কাৰ্ড আছে সেই কাৰ্ডসমূহ আপুনি পিভিসি কাৰ্ডত ৰূপে প্ৰিন্ট কৰি পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব আপোনাৰ অসম চৰকাৰ যিবিলাক সাৰ্টিফিকেট আছে বাৰ্থ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট ডেথ সাৰ্টিফিকেট ইনকাম সাৰ্টিফিকেট এনচিএল সাৰ্টিফিকেট যিমানবিলাক সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেটসমূহ এইটো অপচনৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব অতি কম মূল্যত PDF প্ৰিন্ট অপচনত গৈ পেলাই আপুনি আপোনাৰ যদি PDF ফাইলসমূহ সৰহকৈ আছে সেইসমূহ প্ৰিন্ট কৰি পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব বিচাৰিছে তেতিয়াহলে PDF প্ৰিন্টত আপুনি ক্লিক কৰি পেলাই সেইসমূহ অৰ্ডাৰ কৰিব পাৰিব ফ্লেক্স প্ৰিন্ট বা বেনাৰ প্ৰিন্টত আপুনি ক্লিক কৰি পেলাই আপোনাৰ ফ্লেক্স বা বেনাৰসমূহ ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব ইয়াৰ উপৰি আপোনাৰ দ্বিতীয় অফিচৰ লগত যদি ৰিলেটেড কিবা কাম থাকে গাড়ী ইনস্যুৰেন্স কৰা নতুনকৈ লাইসেন্স বনোৱা লাইসেন্স ৰিনিউ কৰা RC কিবা কাম থাকিলে আমাৰ লগত কন্টাক্ট কৰিব পাৰিব ডাইৰেক্ট WhatsApp যোগে আমাৰ WhatsApp নম্বৰটো পুনৰবাৰ কৈ দিছো 9707270364 ধন্যবাদ